আজিকালি প্ৰায়ভাগ মানুহে দাঁতৰ বিষৰ সমস্যাত ভুগি থকা দেখা পোৱা যায়। এই বিষ কেতিয়াবা ইমানেই বেছি হয় যে মানুহক অস্বস্তিত পেলায়। কেতিয়াবা এই বিষ হঠাতে হয়। গতিকে হঠাতে হোৱা বিষ কোনো ৰোগৰ লক্ষণ হোৱাৰ সম্ভাৱনাও থাকিব পাৰে। আপোনালোকে বাৰু জানেনে যে কেতিয়াবা আমাৰ হঠাতে দাঁতৰ বিষ হয় আৰু ইয়াৰ কাৰণসমূহ আমি বুজি নাপাওঁ। বহুতে ভাবে যে বেছি ঠাণ্ডা নাইবা বেছি মিঠা খোৱাৰ ফলতেই এনেকুৱা হৈছে। আৰু বৰ্তমান যিহেতু ঠাণ্ডাৰ সময় অৰ্থাৎ শীতকাল, গতিকে ঠাণ্ডাৰ দিনত ঠাণ্ডা পানী লগালে নাইবা ঠাণ্ডা যিকোনো বস্তু খালে দাঁতৰ বিষো বহুতৰে হয়। গতিকে বহুতে ভাবে যে ঠাণ্ডা খোৱাৰ কাৰণে হৈছে নাইবা মিঠা খোৱাৰ ফলত হৈছে, কিন্তু কেতিয়াবা ই কোনো গুৰুতৰ ৰোগৰ লক্ষণো হ'ব পাৰে। কেতিয়াবা এই বিষে বাৰে বাৰে যদিহে হৈ থাকে তেনেহলে ঔষধ খোৱাৰ কিছু সময়ৰ পাছত আপুনি যি সকাহ পায় তাৰ পিছত কিন্তু সেই বিষ আকৌ হ'ব পাৰে। গতিকে আজি দাঁতৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিম। নমস্কাৰ, আস্থা ক্ৰিয়েচনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছো। ভিডিঅ'টিৰ আৰম্ভণিতে ক'ব বিচাৰিছো, নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাবৰ কাৰণে যদিহে আমাৰ চেনেলটি আপুনি এতিয়াও ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহলে নিশ্চয়কৈ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু যদিহে কাৰোবাৰ দাঁতৰ সমস্যা আছে তেনেহলে সেইসকল ব্যক্তিলৈ নিশ্চয়কৈ আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। দাঁতৰ বিষৰ আটাইতকৈ সাধাৰণ কাৰণ হৈছে দাঁত ভালকৈ পৰিষ্কাৰ নকৰা। কেতিয়াবা আমি মিঠা নাইবা আঠাযুক্ত নাইবা এচিডিক কিবা এটা খাওঁ আৰু পাছত আমি দাঁতবোৰ পৰিষ্কাৰ নকৰো। তেতিয়া সৰ্বসাধাৰণতে দাঁতবোৰ পচিবলৈ আৰু ক্ষয় হবলৈ আৰম্ভ কৰে আৰু এই ক্ষয়ৰ ফলতে দাঁতৰ ওপৰৰ তৰপটো ফুটা হবলৈ আৰম্ভ কৰে, যাৰ ফলস্বৰূপে ক্ষয় দাঁতৰ স্নায়ুত উপনীত হয় আৰু ইয়াৰ ফলতে দাঁতসমূহৰ বিষ হয়। দ্বিতীয় কাৰণটো হৈছে দাঁতৰ আলু ৰোগ। যেতিয়া আলু ফুলি যায় তেতিয়া দাঁতৰ গ্ৰিপ ঢিলা কৰিবলৈ আৰম্ভ কৰে, যাৰ বাবে দাঁতবোৰ লৰিবলৈ আৰম্ভ কৰে। কেতিয়াবা ফুলাৰ লগতে দাঁতৰ আলুত পুজ গঠন হবলৈ আৰম্ভ কৰে আৰু দাঁতৰ আলু ফুলাৰ ফলতো কেতিয়াবা কিন্তু বিষ হয়। আৰু তৃতীয় কাৰণটো হৈছে সঠিক টুথব্ৰাছ ব্যৱহাৰ নকৰা। টান ব্ৰাছ ব্যৱহাৰ কৰা নাইবা ব্ৰাছ কৰাৰ সময়ত বেছি জোৰ দিয়াৰ ফলতো কিন্তু দাঁতৰ বিষ হ'ব পাৰে। এতিয়া আপোনালোকক জনাম যে দাঁতৰ বিষৰ কেইটামান ঘৰুৱা উপায় নাইবা কোনবোৰ কাৰণত নাইবা কেনেকৈ আপুনি দাঁতৰ বিষৰ এটা ভাল সমাধান পাব। প্ৰথমতে ক'ব বিচাৰিছো পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সঠিক যত্ন লোৱা। দিনটোত নিশ্চয়কৈ দুবাৰ দাঁত ব্ৰাছ কৰক। ব্ৰাছ কৰাৰ সময়ত কোমল ব্ৰাছ ব্যৱহাৰ কৰিব। দাঁতৰ মাজত চাফা কৰিবলৈ ডেণ্টেল ফ্লছ ব্যৱহাৰ কৰক। মিঠা নাইবা আঠাযুক্ত খাদ্য খোৱাৰ পাছত ধুবলৈ কেতিয়াও নাপাহৰিব। দাঁতৰ সঠিকভাৱে যত্ন লওক আৰু যদিহে বাৰে বাৰে আপোনাৰ দাঁতৰ বিষৰ অনুভৱ কৰিছে তেনেহলে নিশ্চয়কৈ দন্ত চিকিৎসকৰ ওচৰলৈ যাওক। আমাৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক মাত্ৰ কেইটামান ঘৰুৱা দিহাৰ বিষয়েহে ক'ব বিচাৰিছো, যিসমূহৰ জৰিয়তে আপুনি খুব কম সময়ৰ ভিতৰতে দাঁতৰ বিষৰ পৰা উপশম পাব নাইবা দাঁতৰ বিভিন্ন সমস্যাৰ পৰা উপশম পাব। যদিহে এইবোৰৰ জৰিয়তে আপুনি দাঁতৰ বিষ ভাল নাপায় তেনেহলে নিশ্চয়কৈ দন্ত চিকিৎসকৰ সহায় লওক। প্ৰথমটি হৈছে নিমখৰ পানী। নিমখৰ পানী হৈছে এক প্ৰাকৃতিক এন্টিছেপ্টিক যিয়ে বেক্টেৰিয়া ধ্বংস কৰাত সহায় কৰে। দাঁতৰ ফুলা আৰু বিষ হ্ৰাস কৰিবলৈ আপুনি দিনত 2-3 বাৰ গৰম নিমখৰ পানীৰে মুখখন ধুব। দ্বিতীয়টো হৈছে তেলেৰে মুখখন কুলকুলি কৰা। এইটো হৈছে এটা আয়ুৰ্বেদিক চিকিৎসা। ই আপোনাৰ মুখৰ পৰা ক্ষতিকাৰক বেক্টেৰিয়া আৰু বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰি আপোনাৰ মুখৰ স্বাস্থ্য সুৰক্ষিত কৰিব। ইয়াৰ বাবে আপুনি মিঠাতেল নাইবা নাৰিকলৰ তেল ব্যৱহাৰ কৰিব পাৰে। তৃতীয়তে হৈছে লঙৰ তেল। লঙৰ তেল হৈছে এক প্ৰাকৃতিক এনাৰ্জেচিক যিয়ে দাঁতৰ বিষ হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ বাবে আপুনি কপাহত অলপ লঙৰ তেল লগাই পোনপটীয়াকৈ প্ৰভাৱিত দাঁতত প্ৰয়োগ কৰিব। দাঁতৰ বিষ আৰু ফুলা হ্ৰাস কৰিবলৈ দিনত কেইবাবাৰো এই প্ৰক্ৰিয়াটো আপোনালোকে পুনৰাবৃত্তি কৰিব পাৰে। নতুবা আপুনি লং এডোখৰ যিটো দাঁত আপোনাৰ বিষাইছে সেই দাঁতটো যদি লগাই থয় তেতিয়াও কিন্তু উপশম পাব। গ্ৰীণ টি। ই হৈছে এন্টি অক্সিডেণ্টেৰে সমৃদ্ধ যি মুখৰ স্বাস্থ্য বৃদ্ধি কৰাত সহায় কৰিব, লগতে দাঁতৰ আলু ফুলা তথা দাঁত পকি খোৱাৰ প্ৰতিৰোধ কৰিবলৈ প্ৰত্যেক দিনে আপোনালোকে একাপ গ্ৰীণ টি খাব পাৰে। হালধি হৈছে এক প্ৰাকৃতিক প্ৰদাহ প্ৰতিৰোধী এজেণ্ট যি বিষ হ্ৰাস কৰাত খুবেই সহায়ক। ইয়াৰ বাবে আপুনি আধা কাপ চামুচ নিমখ আৰু সৰিয়হৰ তেলৰ সৈতে 1 চাহ চামুচ হালধিৰ গুৰি মিহলি কৰি এই পেষ্টত প্ৰভাৱিত দাঁতত 15 পৰা 20 মিনিটৰ বাবে প্ৰয়োগ কৰিব পাৰে। নিম হৈছে প্ৰাকৃতিক বেক্টেৰিয়া ৰোধী গুণাগুণ আছে যি বেক্টেৰিয়াৰ সৈতে যুঁজিবলৈ সহায় কৰিব পাৰে তথা দাঁতৰ সমস্যা প্ৰতিহত কৰিবলৈ আপুনি নিমপাত চুবাই খাব পাৰে নাইবা দাঁতৰ আলুত আপোনালোকে নিমপাতো লগাব পাৰে।
বহু সময়ত হয়তো বহু লোকে আপোনালোকে কোৱা শুনিছে যে দাঁত পোকে খাইছে নাইবা দাঁত পোকে খোৱাৰ কাৰণে বিষ হৈছে। সঁচাকৈ বাৰু দাঁতত পোক থাকে নেকি নাইবা দাঁতত বাৰু সঁচাকৈ পোকে ধৰে নেকি? আজি আমি আপোনালোকক এই বিষয়ে কিছু কথা জনাব বিচাৰিছো। দাঁতত পোকে খোৱা কথাটো সম্পূৰ্ণ সঁচা নহয়। দাঁতৰ ভিতৰত কোনো ধৰণৰ পোক নাথাকে। আচলতে ই এক বেক্টেৰিয়া, যিয়ে ঘৰুৱা চিকিৎসা গ্ৰহণ কৰিলে চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰে। আপুনি দৈনিক পেষ্ট থকা টুথপেষ্ট ব্যৱহাৰ কৰিব নাইবা পাউডাৰযুক্ত টুথপেষ্ট ব্যৱহাৰ কৰাটো দাঁতৰ আলুৰ কাৰণে কিন্তু ভাল নহয়। দাঁত ক্ষয় যোৱাৰ সম্ভাৱনা থাকে কিয়নো পাউডাৰ টুথপেষ্ট গুৰি গুৰি বালি সদৃশ দ্ৰব্য থাকে। ইয়াৰ জৰিয়তে আপোনালোকে দাঁতত ঘঁহিলে এটা সময়ত আপোনাৰ কিন্তু অপকাৰ হ'ব পাৰে। দীৰ্ঘদিনৰ কাৰণে আয়ুৰ্বেদিক টুথপেষ্ট ব্যৱহাৰ কৰিব নালাগে। গৱেষণা অনুসৰি আয়ুৰ্বেদিক টুথপেষ্টত ধঁপাতৰ পৰিমাণ পোৱা গৈছে, যি আপোনাৰ মুখৰ ভিতৰত থকা ছালখনৰ কাৰণে কিন্তু উপকাৰী নহয়। ব্ৰাছ কৰাৰ পাছত পনীয়া মাউথ ব্ৰাছ দ্ৰব্য ব্যৱহাৰ কৰিব পাৰিলে ভাল। মুখৰ দুৰ্গন্ধ আৰু বেক্টেৰিয়া আক্ৰমণ ৰোধ কৰিব। এতিয়া আপোনালোকক জনাব বিচাৰিছো, সৰ্বসাধাৰণতে যদিহে আপোনাৰ হঠাতে দাঁতৰ বিষ হয় তেনেহলে আপুনি কেনেধৰণৰ ঘৰুৱা উপায়ৰ জৰিয়তে সেই দাঁতৰ বিষৰ সমস্যাৰ পৰা নিৰাময় পাব পাৰিব। প্ৰথমটো হৈছে, আপোনাৰ যদিহে দাঁত বিষ হৈছে তেনেহলে 4 পৰা 5টা মান লং থেতালি কৰি আপুনি 2 পৰা 3 টোপাল নেমু ৰস মিহলাই দাঁত বিষোৱাৰ ফালে লৈ থাকিব। দ্বিতীয়তে, বকুল ফল বা বকুল ফুলৰ ছালৰ ৰস উলিয়াই মুখখন কিছু সময় কুলকুলিয়াব। আদা চুবাই থাকিলেও কিছু সময় আপোনালোকে মুখত যদি ৰাখিব পাৰে তেনেহলেও দাঁতৰ বিষৰ পৰা আপোনালোকে উপশম পাব। খোৱা শিং নাইবা ফিটকিৰি পানীত মিহলাই কুলকুলি কৰিব পাৰে। পিপলি, ঘিউ নাইবা মৌ মিহলাই দাঁতত লগাই ৰাখিব পাৰিলে উপশম পাব। সৰিয়হৰ তেল, নেমুৰ ৰস, নিমখ মিহলাই দাঁত মাজিব নাইবা তেল, হালধি আৰু নিমখ মিহলাই দাঁত ঘঁহিব পাৰে। কুমলীয়া জাতি বাঁহৰ এছাৰি যেনে জেকনি নাইবা আঠিয়া কলপাতৰ কেঁচা ঠাৰি গৰম কৰি বিষোৱা দাঁতেৰে চুবাই থাকিলেও কিন্তু বিষ কমে আৰু দাঁত লৰা ভাল হয়। দাঁতৰ পৰা যদিহে হঠাতে কেতিয়াবা তেজ ওলায় তেনেহলে কি কৰিব? দাঁতৰ পৰা যদিহে আপোনালোকৰ হঠাতে তেজ ওলাইছে তেনেহলে দুবৰি বন এমুঠি থেতেলি দাঁতেৰে কামুৰি থাকিব। বকুল ফল নাইবা ছালৰ ৰসেৰে মুখখন কুলকুলিয়াব। ৰঙা জাতৰ এৰা ঠাৰিৰে দাঁত নিয়মিত মাজিব। মধুৰিআমৰ 20খনমান পাত থেতেলিয়াই এগিলাচ পানীত উতলাই সেই পানীৰে আপোনালোকে মুখখন কুলকুলিয়াই দিব। কৰ্দৈ টেঙাৰ শিপা নাইবা কেহেৰাজৰ শিপাৰ ৰস মিহলাই দাঁতত লগালেও কিন্তু তেজ ওলোৱা কমি যায়। দাঁতৰ আলু যদিহে হঠাতে উখহিছে নাইবা পকি পুজ ওলাইছে তেনেহলে মহানিমৰ ছালৰ পুৰা ছাইৰে আপুনি দাঁত মাজিব। বগা সৰিয়হ বটি দাঁতৰ কিছু সময় লগাই থব নাইবা এৰা তেল আৰু কৰ্পূৰ মিহলাই দাঁতত লগাব। সৌৰা, বঙালী এৰা, ভেঙেনা নাইবা ভেন্দ্ৰা নাইবা ভতৰাৰ ঠাৰিৰে আপোনালোকে দাঁত মাজিব। ইয়াৰ লগতে তিতা ভেকুৰীৰ গুটি 20টা মান শুকুৱাই বিড়ি খোৱাৰ দৰে জ্বলাই ধোঁৱাটো আপোনালোকে যদি কিছুমান মুখত ৰাখিব পাৰে তেনেহলে দাঁতত যি কয় যে পোক হৈছে বুলি সেই পোকৰ বিষ কিন্তু কমিব। কেঁচা হালধি পুৰি দাঁতেৰে চুবাই থাকিব। আকণৰ এঠাটো মাটিৰ পাত্ৰত শুকুৱাই তাত পানী অকণমান মিহলাই তুলাৰে পোকে খোৱা দাঁতত কিছু সময় যদি আপোনালোকে লগাই ৰাখে তেনেহলে দাঁতত থকা সেই পোকৰ বিষো কমিব। পিছত আপোনালোকে মুখখন ধুই পেলাব। ভীমকলৰ শিপা নাইবা সিজু গছৰ শিপাৰ ৰস লগালেও দাঁত ভালে থাকে। নিৰোগী আৰু যিকোনো দন্ত ৰোগ প্ৰতিৰোধৰ বাবে কেইটামান নিয়ম নাইবা কেইটামান ব্যৱস্থা আপোনালোকে কৰিব পাৰে। নিম, সৌৰা, এৰা, বকুল, ভেৰেনা নাইবা ভেন্দেৰা, পচতীয়া, মধুৰিআম, আম, বাঁহৰ কুমলীয়া এছাৰি আদিৰ ঠাৰিৰে আপোনালোকে দাঁত ঘঁহিব পাৰে। আৰু এইসমূহৰ জৰিয়তে যদিহে আপোনালোকে মাজে মাজে দাঁত ঘঁহি থাকে তেনেহলে আপোনাৰ দাঁত খুব বেছি ভালে থাকিব। মাজে মাজে আপোনালোকে নিমৰ ডাল, পাত নাইবা ছালৰ পুৰা ছাই, এঙাৰ, নিমখ, সৰিয়হৰ তেল, হালধি, মিঠাতেল আৰু নিমখৰ মিশ্ৰণ আদিৰে দন্ত মঞ্জন কৰাটো আপোনাৰ দাঁতৰ ৰোগ প্ৰতিৰোধৰ কাৰণে খুব বেছি উত্তম। আৰু বকুলৰ ফল আপোনালোকে সৰু ল'ৰা-ছোৱালীক খাবলৈ দিব আৰু যদিহে পাৰে তেনেহলে নিজেও খাবলৈ চেষ্টা কৰিব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহলে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধু বৰ্গৰ লগত নিশ্চয়কৈ শ্বেয়াৰ কৰিব। তেনেহলে আজিলৈ আহিছো, ধন্যবাদ।